অসমত সৌৰশক্তি প্ৰকল্প স্থাপন কৰিবলৈ যোজা আদানী গ্ৰুপৰ সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে ভূমি পৰিদৰ্শন ৰাজ্যৰ কেইবাটাও স্থানৰ ভূমি পৰিদৰ্শন কৰিলে আদানী গ্ৰুপে আদানী গ্ৰুপৰ বিতৰ্কিত সৌৰশক্তি প্ৰকল্প স্থাপন হ'ব অসমত মঙলবাৰে ৰাজ্যৰ কেইবাটাও স্থানৰ ভূমি পৰিদৰ্শন কৰে আদানী গ্ৰুপৰ পৰিচালক জিত আদানীয়ে পোনপ্ৰথমে পৰ্বতঝৰাৰ ৰূপসী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে পুনে বাহবাৰীত নিৰ্মাণ হ'ব লগা এপিডিচিএলৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ ভূমি পৰিদৰ্শন কৰে আদানী গ্ৰুপৰ পৰিচালক জিত আদানীয়ে পৰ্বতঝৰাৰ বাহবাৰীত উপস্থিত হয় আদানী গ্ৰুপৰ পৰিচালক জিত আদানীৰ লগতে 13জনীয়া সজাতি দল বাহবাৰীৰ এপিডিচিএলৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰৰ ভূমি পৰিদৰ্শন কৰাৰ পিছত বিলাসীপাৰাৰ সন্তেশপুৰৰ চৰুৱা বাখৰাত উপস্থিত হয় দেশৰ বিশিষ্ট উদ্যোগপতি জিত আদানী অঞ্চলটোত আদানী গ্ৰুপে নিৰ্মাণ কৰিবলগীয়া সৌৰশক্তি প্ৰকল্পৰ ভূমি পৰিদৰ্শন কৰে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে ইয়াৰ পাছতে যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্কো পৰিদৰ্শন কৰে আদানী গ্ৰুপৰ শীৰ্ষ বিষয়াৰ দলটোৱে আদানী গ্ৰুপৰ শীৰ্ষ বিষয়াৰ 4জনীয়া এটি দলে পৰ্যবেক্ষণ কৰে যোগীঘোপাৰ লজিষ্টিক পাৰ্ক দলটোৱে মাল্টি মডেল লজিষ্টিক পাৰ্কৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰাৰ পিছতে যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণৰ টাৰ্মিনেলো পৰিদৰ্শন কৰে অৱশ্যে সংবাদ মাধ্যমৰ পৰা দূৰত অৱস্থান কৰে আদানী গ্ৰুপৰ শীৰ্ষ বিষয়াৰ দলটোৱে ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সাক্ষাৎ কৰিব অসমলৈ অহা জিত আদানীক অসমত 5টা উদ্যোগিক যি আমি প্ৰতিষ্ঠান কম আদানী আম্বানী জিন্দাল এছআৰ গ্ৰুপ ৰুয়া গ্ৰুপ আৰু আমাৰ মেদান্ত অনিল আগৰৱালা এই 5টা গ্ৰুপে 50,000 টকাকৈ অসমত 5 বছৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দি থৈ গৈছে মই অলপ তেওঁলোকক কৈ আছোঁ যে 5 বছৰ কৰিব নালাগে অলপ সোনকালে কৰক মোৰ এটাই উদ্দেশ্য অসমৰ যিমানবোৰ ল'ৰা ছোৱালী বাহিৰত সিকিউৰিটি গাৰ্ড আদি কৰি আছে তেওঁলোকক যাতে উভতাই আনিব পাৰোঁ আজি গধূলি মই আদানী ল'ৰা জিত আদানীক লগ পাম মই তেতিয়া গম পাম তেওঁলোকে কিমান সোনকালে অসমত বিনিয়োগ আৰম্ভ কিমান বিনিয়োগ আছে তেওঁলোকে 50,000 কোটি টকা আদানীয়ে কৰিম বুলি কৈছিলে বাকি সকলেও 50,000 গতিকে দেখা যাওক কিমান কৰিব ইফালে সৌৰশক্তি প্ৰকল্পৰ ভূমি পৰিদৰ্শন কৰিবলৈ অহা জিত আদানীৰ লগতে দলটোৱে কি কাৰণত মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰিলে সেয়া অৱশ্যে জানিব পৰা হোৱা নাই আদানী গ্ৰুপক যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্কখন চৰকাৰে চমজাব পাৰে বুলিও চলিছে চৰ্চা উল্লেখযোগ্য যে যোগীঘোপাত নিৰ্মাণ হৈ আছে ভাৰতৰ প্ৰথমখন আন্তৰ্জাতিক মাল্টি মডেল লজিষ্টিক পাৰ্ক ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য যোৱা শনিবাৰে ভূটানৰ ৰজায়ো পৰিদৰ্শন কৰিছিল মাল্টি মডেল লজিষ্টিক পাৰ্কখন মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশলৈ আমদানি ৰপ্তানি হ'ব বিভিন্ন সামগ্ৰী অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক